সন্তান ল'ৰা হ'বনে ছোৱালী সেয়া পিতৃৰ ওপৰত নিৰ্ভৰ কৰে নে মাতৃৰ ওপৰত? আমি জানো যে পিতৃৰ এটা শুক্ৰাণু আৰু মাতৃৰ এটা ডিম্বাণুৰ মিলনৰ ফলত যোজন কোষৰ সৃষ্টি হয় আৰু এই যোজন কোষটোৱে হ'ল এটা নতুন জীৱনৰ আৰম্ভণি। সেই যোজন কোষটোৱে কেঁচুৱাটোৰ লিংগ কি হ'ব অৰ্থাৎ ল'ৰা নে ছোৱালী সেইটোৰ সংকেত দিয়ে। মানুহৰ দেহৰ প্ৰতিটো কোষৰ কোষকেন্দ্ৰত 23 জোৰা ক্ৰম'জম থাকে। ইয়াৰে এযোৰ ক্ৰম'জমক আকৌ যৌন ক্ৰম'জম বোলে। মহিলাৰ যৌন ক্ৰম'জমৰ ক্ষেত্ৰত দুডাল এক্স ক্ৰম'জম থাকে আৰু পুৰুষৰ ক্ষেত্ৰত এডাল এক্স আৰু এডাল ৱাই, মুঠতে XY দুডাল ক্ৰম'জম থাকে। যেতিয়া এক্স ক্ৰম'জম থকা এটা শুক্ৰাণুৱে এক্স ক্ৰম'জমযুক্ত ডিম্বাণুক নিষিক্ত বা ফাৰ্টিলাইজ কৰে, তেতিয়া তাৰ পৰা যিটো যোজন কোষৰ সৃষ্টি হ'ব তাত কি হ'ব XX ক্ৰম'জমযুক্ত যোজন কোষটোৰ সৃষ্টি হ'ব আৰু সেই XX ক্ৰম'জমযুক্ত যোজন কোষটো কন্যা সন্তান হ'ব। যদি পিতৃৰ শুক্ৰাণুৰ Y ক্ৰম'জম আহি মাতৃৰ ডিম্বাণুৰ X ক্ৰম'জমক ফাৰ্টিলাইজ কৰে, তেতিয়া কি হ'ব XY ক্ৰম'জমযুক্ত যোজন কোষটোৰ সৃষ্টি হ'ব আৰু সেই XY ক্ৰম'জমযুক্ত যোজন কোষটো ল'ৰা সন্তান হ'ব। গতিকে আমি বুজিলো যে সন্তানৰ লিংগ কি হ'ব সেইটো পিতৃৰ যৌন ক্ৰম'জমৰ ওপৰতহে নিৰ্ভৰ কৰে। সন্তানৰ লিংগ কি হ'ব সেই ক্ষেত্ৰত মাতৃৰ একোৱেই ভূমিকা নাথাকে। গতিকে ল'ৰা সন্তান নোহোৱা মাতৃগৰাকীক দুখ দি থকাটো একেবাৰে যুক্তিহীন আৰু ভুল ধাৰণা।